আৰু এই মুহূৰ্তত জনাব বিচাৰিছো আন এটা ব্ৰেকিং নিউজ ইউএছটিএমৰ আচাৰ্য মহবুবুল হকৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন পাথাৰকান্দিত ৰুজু হোৱা গোচৰত জামিন লাভ হকৰ দুটাকৈ গোচৰত গ্ৰেফতাৰ হৈছিল মহবুবুল হক আনটো গোচৰৰ জামিনৰ শুনানি হ'ব কাইলৈ আমি এই মুহূৰ্তত পুনৰবাৰ জনাব বিচাৰিছো যে বহু চৰ্চিত ইউএছটিএমৰ আচাৰ্য মহবুবুল হকৰ জামিন মঞ্জুৰ কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে জামিন পাথাৰকান্দিত ৰুজু হোৱা এটা গোচৰত জামিন মঞ্জুৰ কৰিছে অৱশ্যে দুটাকৈ গোচৰত গ্ৰেফতাৰ হৈছিল মহবুবুল হক আনটো গোচৰৰ জামিনৰ শুনানি হ'ব কাইলৈ গতিকে কাইলৈলৈ অপেক্ষা কৰিব লাগিব কেনেধৰণৰ আসলতে পৰিৱেশ সৃষ্টি হ'ব পাৰে মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা প্ৰকট হয়নে নহয় কি আসলতে কাইলৈ অধিক স্পষ্ট হৈ পৰিব কিন্তু সাময়িক হকাহ বুলি ক'ব লাগিব কাৰণ দুটাকৈ যেহেতু গোচৰত গ্ৰেফতাৰ হৈছিল আৰু তাৰে এটা গোচৰত ইতিমধ্যে জামিন লাভ কৰিছে পৰৱৰ্তী গোচৰটোৰ ক্ষেত্ৰত আদালতে কি ন্যায় প্ৰদান কৰে সেয়া কাইলৈ আসলতে স্পষ্ট হ'ব গতিকে তাৰ পিছতে গম পোৱা যাব যে মহবুবুল হক মুকলি আকাশৰ তললৈ আহিব পাৰিব নে নোৱাৰে এই মুহূৰ্তত অনুপজ্যোতি নাথ আমাৰ সৈতে ফোন লাইনত আছে ইতিমধ্যে আমি দৰ্শকসকলক সেই কথা উল্লেখ কৰিছোঁ যে দুটাকৈ গোচৰত তেখেত কাৰাৰুদ্ধ হ'ব লগা হৈছিল ইতিমধ্যে তাৰে এটা গোচৰত তেখেতে জামিন লাভ কৰিছে আৰু এটা গোচৰৰ ক্ষেত্ৰত কিন্তু কাইলৈ দিনটোৰ পিছতহে অধিক স্পষ্ট হ'ব ছবিখন যে মুকলি আকাশৰ তললৈ আহিব নে নাহে আসলতে বৰ্তমান বিষয়সমূহ এনেধৰণৰ যে ইউএছটিএমৰ আচাৰ্য হোৱাৰ বাবেই তেখেতে শাস্তিৰ সন্মুখীন হৈছে নেকি তাক লৈও আসলে প্ৰশ্ন উত্থাপন হৈছে আৰু সমান্তৰালভাৱে আসলে যি বিষয়সমূহ আছে সেই বিষয়সমূহৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ আছে এই মুহূৰ্তত আমি আইনগতভাৱে আপোনাৰ লগত কথাখিনি পাতিব বিচাৰিছোঁ যে যিহেতু এটা গোচৰ আছে আৰু পৰৱৰ্তী কোনটো গোচৰ বাকী আছে নিশ্চয়কৈ সমীৰণ যেহেতু এটা গোচৰত তেওঁ জামিন লাভ কৰিছে সেইটো হৈছে পাথাৰকান্দি থানাত এজন চক্ৰ বিষয়াই এখন এজাহাৰ দাখিল কৰিছিল আৰু সেই যিটো গোচৰ আছিলে 54/25 নম্বৰ যিটো গোচৰ সেই গোচৰত ইতিমধ্যে জামিন লাভ কৰিছে উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে গতিকে আৰু এটা যি গোচৰ আছিলে সেইটো হৈছে অসম আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছিল সেই গোচৰটোত বৰ্তমান পৰ্যন্ত তেওঁ জামিন লাভ কৰা নাই সেয়া কাইলৈ কেনেধৰণৰ সিদ্ধান্ত লয় বা কেনেধৰণৰ আচলতে ৰায় প্ৰদান কৰে সেয়া স্পষ্ট হ'ব কাইলৈ গতিকে যেহেতু গুৱাহাটীতো আনি তেওঁক তদন্ত কৰা হৈছিলে তেওঁ কেইবাটাও স্থানত অভিযান চলাইছিল অসম আৰক্ষী দলে গতিকে দিছপুৰ থানাত দীৰ্ঘ সময়ৰ বাবে তেওঁক ৰখা হৈছিল আৰু দিছপুৰ থানাৰ পৰা তেওঁ যি বাসগৃহ আছিল সেই বাসগৃহ বা ইউএছটিএমতো তদন্ত বা অভিযানৰ ক্ষেত্ৰত অসম আৰক্ষী গৈছিল গতিকে পাথাৰকান্দিৰ যিটো আচলতে গোচৰ আছিলে এজন ব্যক্তি বা যি চক্ৰ বিষয়া এগৰাকীয়ে যিহেতু গোটেই বিষয়টো কেছটো ৰুজু কৰিছিলে আৰু তাৰ অভিযোগটো আছিল যে টকাৰ বিনিময়ত শিক্ষাৰ্থীক উত্তীৰ্ণ কৰাই দিয়া যিটো আচলতে অভিযোগ সেই অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰিছিল গতিকে এই যিটো গোচৰ আছিলে সেই গোচৰটো যি তদন্ত প্ৰক্ৰিয়া অসম আৰক্ষীয়ে চলাই গৈছিল কিন্তু যিহেতু শুনানি হৈছিল আজি আৰু সেই শুনানিত জামিন ইতিমধ্যে মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে গতিকে পৰৱৰ্তী সময়ত যিটো আচলতে আন এটা গোচৰ আছে অসম আৰক্ষীৰ তৰফৰ পৰা যিটো ৰুজু কৰিছে গোচৰ সেই গোচৰটোৰ ক্ষেত্ৰত কাইলৈ শুনানি আছে গতিকে কাইলৈ শুনানিত স্পষ্ট হ'ব যে মহবুবুল হক ইউএছটিএমৰ যিগৰাকী অধ্যক্ষ তেওঁ আচলতে জামিন মঞ্জুৰ হয় নে নহয় সেয়া স্পষ্ট হ'ব কাইলৈ হে সমীৰণ নাথ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ